হেল্ল' গাইজ, পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু বৰ্তমান আছোঁ একদম মদনপুৰ কেকত, আৰু একদম আহি কিনে হৈ গ'ল মোৰ গাড়ী লোড। এইপিনে চাওক, লোড কৰি মেলি পূৰা গাড়ী মানে থিয় কৰাই দিলোঁ। আৰু এইপিনে আছে আমাৰ খুৰা গাড়ী, আৰু এইবিলাকতো ঢেৰ গাড়ী আছে চাওক। আৰু এইপিনে আকৌ আহিছে লগ পালোঁ মানে খুৰাক, আপোনালোকক দেখুৱাইছোঁ। এয়া হ'ল খুৰা, বনাই আছে দেই, খানা বনাই আছে, পুৰা একদম খানা বনাই আছে। এইপিনে কাটিছে আলু আৰু ওলকবি, আৰু এইপিনে দালি তিয়াৰ ৰাখিছে। তো খুৰা হৈ গ'ল ভাত। আৰু যিহেতু ৰাতি হৈ গ'ল, তো আমাৰো মানে খাব লাগিব, সেইটো কাৰণে ভাইটি পুৰা ৰেডি কৰি আছে। আৰু গাড়ীটো মই লোড কৰিছোঁ ঠিকে গাইছ, কিন্তু এতিয়ালৈকে মানে চালানটো পোৱা নাই, আৰু কোনটো জেগা লোড হৈছে সেইটোও নাজানো। মানে ইয়াত আহিব দিছে, আহিছোঁ, পাছ লগাব দিছে, লগাই দিছোঁ, গাড়ী লোড হৈ গ'ল, গাড়ী চিলো লগাই দিলে পুৰা। আৰু এতিয়া পাব আছে চালান, তো চালানটো মানে হোৱাৰ পিছতে গম পাম গাড়ী কোন জেগা লোড হৈ আছে। আৰু গাইছ এনেকৈ পুৰা ভাত চব্জি বনাই থাকোঁতে আহিলে কোম্পানীৰ পৰা ফোন, মানে চালানটো হৈছে আমাৰ ৰেডি। তো ভাইটি লৈ আহিলে। কৰ লখিমপুৰ ক'ত লিখা আছে লখিমপুৰ? এইটো এইয়া লখিমপুৰ চাওক, লখিমপুৰ। তো গাইছ গৈ আছোঁ পূৰা লখিমপুৰ। তো পোনপ্ৰথমে ভাতটো ইয়াতে বনাইছোঁ, যিহেতু ইয়াতে খাম ধুনীয়াকৈ, খাই বৈ কিনি যাওঁ নে নাযাওঁ কোনো মানে গেৰাণ্টি নাই আৰু। তো পোনপ্ৰথমে ভাত পানী খাই লওঁ, তাৰপিছত ডিচিশ্যন ল'ম মানে যাওঁ নে, মানে ইয়াতে থাকি যাম আৰু। আৰু গাইছ পূৰা ভাত খাই মেলি কিনে গাড়ীৰ ভিতৰত সোমাই ল'লোঁ, মানে টোপনি মাৰিম এতিয়া, আৰু নাযাওঁ আৰু। মানে মই লখিমপুৰত ফোন কৰিছিলোঁ, মানে পাৰ্টি মালটো মোৰ কালি খালী হ'ব নে নহ'ব বুলি কিনি। তো পাৰ্টি মানে গ'ল, মানে দিনত বোলে খালী নহয়, খালী হ'ব ৰাতি মানে 9টা বজাৰ পিছত। তাৰমানে লখিমপুৰত যিহেতু থাকে নৈতিৰি, তো সেই ভাবিলোঁ মানে বেকাৰ ৰাতিটো গৈ টোপনি ক্ষতি কৰি একো লাভ নাই, আজি ইয়াতে টোপনি মাৰিম। তো অহাকালি মৰ্ণিং ফাৰ্ষ্ট টাইম গুচি যাম। তো গাইছ, তো আজিলৈ গুড নাইট। তো অহাকালি মৰ্ণিং আপোনালোকক লগ পাই আছোঁ। The next day. গাইছ গুড মৰ্ণিং। আৰু জাষ্ট উঠিলোঁ শুই, পূৰা একদম মুখ হাত ধুই পূৰা ৰেডি, গাড়ী পূৰা মানে ৰেডি কৰিলোঁ আৰু যাবৰ কাৰণে। এইপিনে ভাইটিয়ে পূৰা চব ৰেডি হৈ আছে, আৰু আছে আমাৰ এটা পাৰ্টনাৰ। কি খবৰ আপোনাৰ? গুড মৰ্ণিং। মৰ্ণিং ঘৰটো ক'ত আছিলে? ঘৰ মোৰ গহপুৰ। গহপুৰ। নামটো জনাই দিওঁ আপোনাৰ ভাল নামটো? অজিত বড়ো। তো এনেকৈ পাৰ্টনাৰক লগ পালোঁ ইয়াতে। তো পাৰ্টনাৰ চলে এইখন গাড়ী, এইটো গাড়ী 9962 লোড গাড়ী মককচোন। মানে মকচোন লগ ধৰিছে, মানে এই নাগালেণ্ড ন, কিন্তু মানে কিবা এটা অসুবিধাৰ কাৰণে যাব পৰা নাই আৰু। এতিয়া আমি ইয়াৰ পৰা এতিয়া গুচি যাওঁ। তো পাৰ্টনাৰক ইয়াৰ পৰা বাই বাই। পিছত লগ পাম আকৌ ন, ঠিক আছে। একেবাৰে আহিলোঁ গাইছ, পূৰা কোম্পানীৰ পৰা ওলাই, আৰু এইপিনে পূৰা শুই আছোঁ আৰু। আহি পালোঁ একদম মেইন ৰোড, আৰু ইয়াতে এতিয়া ইউটাৰ্ণ মাৰিম। মাৰি দিলোঁ পূৰা ইউটাৰ্ণ, আৰু এতিয়া বিন্দাছ গৈ থাকোঁ। আৰু প্ৰথমতে যাব লাগিব পূৰা একদম মানে কমলপুৰ তেল ঢালিবৰ কাৰণে। তো কমলপুৰ গৈ আছোঁ গাইছ। আৰু এইপিনে চাওক, পূৰা বাইহাটাৰ ফালে অহাটো পূৰা ৰেডি হ'লে চাগে আৰু। তো আজি বহুত দিনৰ মূৰত এইটো ৰাস্তাতে আহিলোঁ। তো এইপিনে ৰাস্তাটো ব্লক আছে, ডিভাইডাৰ লগোৱা আছে। তো চাওক এয়া, তো কেইদিনমান পিছত আৰু বাছ অপেনিং হৈ যাব আৰু। তো হৈ আছে এতিয়া তলেৰে। আৰু একদম পাৰে আহি পালোঁ ডাইৰেক্ট কমলপুৰ পেট্ৰল পাম্প। আৰু এইপিনে চাওক, পেট্ৰল পাম্পটো ধুনীয়াকৈ বনাই আছে। আৰু এইপিনে পূৰা ডিজেল চলা ষ্টাৰ্ট কৰি দিলোঁ, তো পূৰা ভৰাই আছে আৰু। আৰু এনেকৈ পূৰা ডিজেল ভৰাই মেলি আহিলোঁ ওলাই, আৰু এতিয়া গৈ আছোঁ। আৰু যাব লাগিব অলপমান আগত, তাতে গৈ কিনি বাছ ইউটাৰ্ণ মাৰিব লাগিব আৰু। আৰু এতিয়া পূৰা বাছ ইউটাৰ্ণ মাৰি আহিলোঁ, এতিয়া বিন্দাছ গৈ থাকোঁ আৰু। আৰু আজি মানে আমি গৈ আছোঁ একদম পাৰে এইপিনে ডাইৰেক্ট বাইহাটা হৈ মঙলদৈ হৈ একদম ঠিকে মানে তেজপুৰ হৈ কিনি বাছ ঠিকাজুলি হৈ এনেকৈ যাম আৰু গাইছ। আৰু আহি পালোঁ এতিয়া পূৰা বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিত এটা অভাৰব্ৰিজ লাগে, এটা ফ্লাইঅভাৰ লাগে। তো ফ্লাইঅভাৰ নোহোৱাৰ কাৰণে অলপ অসুবিধা হৈ আছে। তো ফ্লাইঅভাৰটো হ'লে ভাল লাগিব আৰু। ইয়াতে মানে বহুত ট্ৰাফিক হয়, মানে এনেকুৱা ট্ৰাফিক হয় ন গাইছ, মানে একদম হিচাপ চাৰা, কি ক'বা আৰু। ইয়াতে পুলিচ থাকে মানে, তথাপি পুলিচে পাত্তা নাপায়, এনেকুৱা ট্ৰাফিক হয় ইয়াত। আৰু আমি আহি পালোঁ এতিয়া পূৰা নাৰিকলি মন্দিৰ। এয়া চাওক, এয়া হ'ল নাৰিকলি শিৱ মন্দিৰৰ গেট, আৰু ইয়াৰ মন্দিৰটো জয় বাবা ভোলেনাথ। আৰু গাইছ আহি পালোঁ এতিয়া পূৰা চিপাচাৰ। তো এয়া হ'ল চিপাচাৰ। তো চিপাচাৰ পাই গ'লোঁ। তো চিপাচাৰ পোৱাৰ পিছত আৰু কিছু যোৱাৰ পিছত পাই যাম আমি মংগলদৈ। আৰু গাইছ আমি এতিয়া পূৰা আহি ফচি গ'লোঁ একদম মঙলদৈ, মানে মঙলদৈ এণ্ট্ৰি মাৰিবৰ লগতে পূৰা গাড়ীবোৰক ৰখাই দিলে, লাইন গাড়ী
তো আগে পিছে পুরা গাড়ী চাওক পুরা লাইন গাড়ী দেখিছে না গাইছ মানে আমাক মানে স্কুল টাইমটো ৰখাই দিলে তো স্কুল টাইমটো বোলে আজিকালি মানে মঙ্গলদৈ নদীৰে লগাই দিছে তো স্কুল টাইমটো মানে শেষ হোৱাৰ পিছত বাছ গাড়ীবোৰক যাব দিব আৰু A few moments later. এতিয়া আমাক নদীৰে খুলি দিলে মানে যাবলৈ দিলে তো যিহেতু মানে স্কুল টাইম শেষ হৈ গ'ল ন এতিয়া বাজিলে মানে 9:45 9:45 হৈ গ'ল 9:45 বাছ এতিয়া লাহে লাহে ইয়াৰ পৰা ওলাই দিওঁ আৰু তো মানে স্কুল টাইমটোত আমাক ৰখাই থৈ দিছিলে আৰু গাইছ আমি এতিয়া পুৰা মঙ্গলদৈ এণ্ট্ৰি মাৰি দিলোঁ আমি পুৰা মঙ্গলদৈ টাউনলৈ গৈ আছোঁ আৰু আমি আহি পালোঁ এতিয়া পুৰা ডাইৰেক্ট খাৰুপেটীয়া চাওঁ তো খাৰুপেটীয়া এণ্ট্ৰি মাৰি দিলোঁ আৰু অলপ দূৰ যাম মানে কিনা বুলি কয় দলগাঁৱলৈকে যাম তো দলগাঁৱত ডাইৰেক্ট মানে সেইটোৰে শ্বৰ্টকাট মাৰিম ডাইৰেক্ট ওৰাং ওলাই যাম আৰু গাইছ এতিয়া পুৰা আহি পালোঁ এক নম্বৰ দলগাঁও চাওঁগে দলগাঁও তো ইয়াতে অলপ আগত গৈ কিনি টাৰ্ণিংটো লৈ কিনি ইউটাৰ্ণ মাৰিম আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ' মই দেখুৱাই আছোঁ আপোনালোকক এই ডাম্পাৰটো গুচি গ'ল ন সেইটো ৰাস্তাতে যাম অলপমান আগত গৈ কিনে টাৰ্ণিং পাব মানে কাটিং পাব কাটিং ল'ম কাটিং লৈ কিনে ডাইৰেক্ট ইউটাৰ্ণ মাৰি দিলোঁ বাছ আকৌ ইপিনে লেফ্ট টাৰ্ণ লৈ কিনে গুচি যাম তো এটা বহুত শ্বৰ্টকাট ৰাস্তা হয় টেনশ্যন নাই এতিয়া বিন্দাছ গৈ থাকিম এতিয়া পুৰা আমি ডাইৰেক্ট ওলাই যাম ওৰাং এইটো ৰাস্তাত ডাইৰেক্ট ওৰাং ওলাই যাম আৰু গাইছ এনেকৈ মানে দলগাঁও হৈ আহিলে অলপমান 1 কিলোমিটাৰমান ৰাস্তাটো অলপ এনেকৈ বেয়া পায় আৰু মানে বেয়া ৰাস্তা তথাপি আগতকৈ বহুত ভাল কৰিছে মানে আগতে বহুত মানে এইবিলাক দ মানে গাঁত আছিল তো গাঁতবিলাক এতিয়া নাইকিয়া হৈ গ'ল মানে চব চেণ্ড গ্ৰেভেল পেলাইছে এইবিলাক মেটেল পেলাইছে বেছি নহয় মানে 1 কিলোমিটাৰ অনলি 1 কিলোমিটাৰ ৰাস্তাটো এনেকুৱা তাৰপিছত আকৌ এইপিনে ফিনফিনি ৰাস্তা আপোনালোকক দেখুৱাই আছোঁ তো মানে অকল এইখিনি ৰাস্তাই আৰু বেয়া আৰু 1 কিলোমিটাৰ ঠিক আছে চাওক এইপিনে এটা বম ট্ৰাক আহি আছে দেখিছা গাইছ 14 চকা ট্ৰাক তো এইটো ৰাস্তাতে 14 চকা ট্ৰাকো আহিব পাৰে যিহেতু মানে ৰাস্তা ভাল হৈ গৈছে আৰু টেনশ্যন নাই আহিব পাৰে আপোনালোকে আহিব মানে নিশ্চিন্ত মনে আহিব পাৰে আৰু তো ইয়াৰ পৰা ৰাস্তা আৰু পুৰা ফিনফিনি ৰাস্তা আৰু ক'তো বেয়া নাই আৰু ডাইৰেক্ট এনেকৈ ৰাস্তাই একদম ডাইৰেক্ট ওৰাং ওলাব এতিয়া এইটো ৰাস্তাই আৰু গাইছ আমি ফাইনেলি আহি গ'লোঁ একদম ওৰাঙৰ কাষত আৰু ইয়াতে আছে এটা পেট্ৰল পাম্প তাৰমানে ওৰাংটো অলপমান আগত আছে ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ পিছত পাই যাব ওৰাং আৰু তো ৰাতিপুৱা একো খোৱা নাই তো প্ৰথমতে খাই লওঁ আৰু দোকানত আহি মজাকৈ বহিলোঁ আৰু পিনে লৈ ল'লোঁ পৰা ক্ৰীম বন তো এটা খালোঁৱেই আৰু এটা দুটা তো এনেকৈ পূৰা ক্ৰীম বন খোৱাৰ পিছত আহি গ'ল চাহ আহা क्या टेस्टी है और भाईटे पिने खाइছে পুৰা ভিতৰত চাওক আৰু গাইছ ডাইৰেক্ট চাহ খাই মেলি ডাইৰেক্ট আহি পালোঁ ওৰাং তো চাওক ওৰাং আহি পালোঁ তো এনেকৈ এতিয়া পুৰা মেইন ৰোড ধৰি ল'ম আৰু ওৰাং আহি পালোঁ মেইন ৰোড আৰু গাইছ এতিয়া পুৰা একদম মানে ঢেকীয়াজুলি টাউন এণ্ট্ৰি মাৰি দিলোঁ সেয়া চাওক তো ঢেকীয়াজুলি আহি গ'লোঁ আৰু এনেকৈ পুৰা ঢেকীয়াজুলি টাউনেৰে গৈ আছোঁ আৰু চাওকচোন ঢেকীয়াজুলিত কিমান ভিৰ ভাৰ একদম বাৰে আৰু এতিয়া পুৰা আহি পালোঁ একদম তেজপুৰ মেডিকেল কলেজ আহি পালোঁ এয়া চাওক ইপিনে আছে এইটো মেডিকেল কলেজ আৰু প্ৰৱেশ গেটটো হ'ল এইটো আৰু গাইছ আমি এতিয়া পুৰা একদম তেজপুৰ এণ্ট্ৰি মাৰি দিলোঁ আৰু কিছু দূৰ আকৌ যোৱাৰ পিছত পিনে পাই যাম পুৰা মিছন চাৰিআলি আৰু এইপিনেতো পুৰা তেজপুৰৰ ফালে ফাৰ হৈ আছে চাওক পিলাৰবিলাক পুৰা উঠা হৈ গ'ল এতিয়া ওপৰৰ খালি কি বুলি কয় এইবিলাক বুমবিলাক লগাব লাগিব আৰু কি বুলি কয় নাজানো দেই গাইছ তো ওপৰৰ মালবিলাক লগাব বাছ তাতে ঢালাই মাৰি দিব আৰু হৈ গ'ল পুৰা ফ্লাইঅভাৰ ৰেডি আৰু এনেকৈ আহি থাকোঁতে এইপিনে পুৰা একদম গাড়ী লাইন হৈ গ'ল চাওক মিছন চাৰিআলি
এইটো মিছন চাৰিআলিৰ কাৰণেতো লাইন হৈছে আগলৈকে পুৰা গাড়ী চাওক এনেকৈ পুৰা জাম ঠেলি পুৰা আহি পৰে একদম মিছন চাৰিআলি চাওক আৰু এনেকৈ ডাইৰেক্ট ইপিনে লেফ্ট চাইডেৰে ডাইৰেক্ট যাব পাৰে বালিপাৰা হৈ যাব পাৰে আৰু ডাইৰেক্ট ইপিনে হ'ল টাউন যাব পাৰে মানে ৰাইট চাইডে আমি যাম ডাইৰেক্ট চিধা চিধি যাম আৰু গাইজ পুৰা আহি পৰে একদমবাৰে জীয়া ভৰালি ৰিভাৰ চাওক ইমান ধুনীয়া লাগিছে ন ধুনীয়া নাজাৰা তেনেকৈ এতিয়া পুৰা জীয়া ভৰালি একদমবাৰে ব্ৰিজত মানে টিম প্ৰৱেশ কৰি কি মজা লাগিছে ৱাও এয়া হ'ল জীয়া ভৰালি ৰিভাৰ আৰু গাইজ এতিয়া পুৰা আহি পালোঁ একদম চুতীয়া মানে চুতীয়া ক্ৰছ কৰি আহিলোঁ তো চুতীয়া মানে ক্ৰছ কৰি আহি কিনে বাছ এইপিনে নাজাৰাটো এনেকুৱা পালোঁ আৰু এইপিনে ধুনীয়া চাহ বাগিচা চাওক আগবোৰ কাটিছে আৰু নতুনকৈ পুৰা একদমবাৰে কুঁহি পাত ওলাইছে তেনেকৈ কি মজা লাগিছে ন আৰু গাইজ এতিয়া পুৰা আহি পালোঁ একদম বাইপাছ বিশ্বনাথ বাইপাছ তো এনেকৈ ডাইৰেক্ট টাউন যাব পাৰে সেইটো মানে টাউন যাব পাৰে আৰু এতিয়া হ'ল বাইপাছ ৰোড তো এনেকৈ এতিয়া বাইপাছ ৰোডটো বনাই দিয়াৰ কাৰণে মানে টাউনেৰে যাব নালাগে আৰু তো এনেকৈ গ'ল ডাইৰেক্ট টাউন গ'লোতো আৰু আমি এতিয়া পুৰা বাইপাছ হৈ কিনে এনেকৈ পুৰা গৈ আছোঁ আৰু গাইজ পুৰা আহি পালোঁ এতিয়া মোনাবাৰী মানে জেগাখনৰ নাম হ'ল মোনাবাৰী আৰু মোনাবাৰীত আহি কিনে গাড়ীখন ৰখাই দিলোঁ এনেকৈ আৰু এইপিনে নাজাৰা চাওক কি মজা নাজাৰা ৱাও টি গাৰ্ডেন এইবিলাক মানে চাহ বাগিচা মানে মানে চাহপাতৰ গছবিলাকৰ মানে আগবিলাক কাটি দিছে চাওক কেনেকুৱা হৈ আছে এয়া কাটি দিছে তো মানে কাটি দিয়াৰ পিছত ধুনীয়াকৈ কুঁহি পাত ওলাব আৰু এয়া বাস্তৱতে ৰখাই দিছোঁ গাড়ী আৰু মানে এতিয়া বনাব লাগিব খানা তো ভাইটিৰ পৰা ওলাই আছে বস্তুবোৰ আৰু টাইম কিমান হ'ল আপোনাক দেখুৱাইছোঁ এয়া চাওক 3:03 তো 3:03 বাজিলে তো এতিয়া বনাওঁ আমি দুপৰীয়া খানা তেনেকৈ আমাৰ এতিয়া পূৰা হৈ আছে ভাত সেইপিনে চাওক তো ভাত হৈ আছে আৰু এইপিনে পূৰা মাংস এয়া চাওক তো মাংস আজি ডাইৰেক্ট এনেকৈ বনাই দিম মানে কাঁচা ষ্টাইলৰে বনাই দিম আলু চালু পিঁয়াজ জলকীয়া চব আৰু মছলা ইয়াতে ঢালিম চব তেল নিমখ যিমান আছে চব মিক্স কৰি পূৰা একদম এনেকৈ মানে পূৰা মিক্স কৰি মানে সানি ল'ম তাৰপিছত ডাইৰেক্ট উঠাই দিম গেছত আৰু এইপিনে হৈ গ'ল মোৰ পূৰা মছলা দিয়া আৰু এতিয়া দিব লাগে তেল বাছ হৈ যাব আৰু এতিয়া পূৰা ভাইটিয়ে পূৰা মাৰিব আটা মাৰা দি কিনি ৱাও পূৰা আটা মাৰা দি মাৰিম চাওক এই কেনেকুৱা হ'ব মজা হ'ব মানে আজি মানে বেলেগ ষ্টাইলৰ বনাই আছোঁ এনেকৈ মানে কেতিয়াও বনোৱা নাই মানে আজি বনাই আছোঁ এনেকৈ ডাইৰেক্ট হৈ গ'ল আমাৰ পিনে ভাত এতিয়া দিব লাগিব মাংস উঠাই এয়া চাওক মাংস আজি নিউ ষ্টাইলৰ খানা আৰু হৈ গ'ল আমাৰ এইপিনে পূৰা চব্জি ৰেডি এয়া চাওক আৰু ফাইনেলি আমাৰ হৈ গ'ল ভাত চব্জি ৰেডি এয়া চাওক পূৰা লৈ ল'লোঁ আৰু এতিয়া খাবই লাগে আৰু তো আজি বহুত মানে দেৰি হৈ গ'ল আমাৰ ভাত খোৱা আজিৰ মাংস কাটি বহি পিনে এইপিনে আমাৰ পাৰ্টনাৰটো ৰখি আছে ভাতটো খাই পচন্দ কৰে আৰু গাইজ হৈ গ'ল আমাৰ পৰা খোৱা লোৱা ফিনিছ খাই বৈ কিনে বহি ল'লোঁ পূৰা ষ্টেৰিঙত তো ভাইটি পিনে ধুনীয়াকৈ বহি ল'লে আৰু আজি মানে দিনটো কাৰণে হৈ গ'ল আৰু ন হৈ গ'ল আৰু তো এতিয়া গাইজ লাহেকৈ ওলাই দিওঁ আৰু এইপিনেও লাহেকৈ হৈ গ'ল আবেলি চব পূৰা আবেলি হৈ গ'ল তো ইয়াৰ পৰা ওলাই দিওঁ এতিয়া আৰু এনেকৈ এতিয়া পূৰা বাছ গৈ আছোঁ আৰু গাইজ কিনো কৰিম আৰু বহুত দূৰ আছে এতিয়া যাবলৈ লাহে লাহে এনেকৈ গৈ থাকোঁ আৰু আহি পালোঁ পূৰা একদম গহপুৰ গাইজ আৰু গহপুৰ আহি পোৱা মানে হৈ গ'ল পূৰা আন্ধাৰ এয়াই হ'ল গহপুৰ মেইন চিটি চাওক গহপুৰ আৰু এইপিনে লিখা আছে আই লাভ গহপুৰ আৰু এনেকৈ গহপুৰৰ পৰা কিছু দূৰ আগত আহিলে সেইপিনে পাই যায় পূৰা ফ্লাইঅভাৰ তো ইয়াতে আমি মাৰিব লাগিব পূৰা লেফ্ট টাৰ্ণ আমি ইয়াতে লেফ্ট টাৰ্ণ মাৰিব লাগিব এইটো লেফ্ট টাৰ্ণ আৰু এইপিনে ডাইৰেক্ট চিধা চিধি গুচি যাব ইটানগৰ একদম হলংগী হৈ কিনি ন এইটো ৰাস্তাতে চিধা চিধি ডাইৰেক্ট গুচি গ'ল আৰু ইটানগৰ তো আমি ইয়াতে বাছ ডাইৰেক্ট লেফ্ট টাৰ্ণ মাৰি দিলোঁ আৰু তো কিছুমানে নাজানে বহুতে নাজানে তো চিধা চিধি গুচি যায় এইপিনে লখিমপুৰ বান্দৰদুৱা গ'লে তো নাযাব আপোনালোকে ডাইৰেক্ট ইয়াতে লেফ্ট টাৰ্ণ লৈ ল'ব লেফ্ট টাৰ্ণ লৈ কিনি ডাইৰেক্ট একদম পাৰে এইপিনে কিনে আপোনালোকে নাৰায়ণপুৰ হৈ কিনি ডাইৰেক্ট একদম বান্দৰদুৱা হয় লখিমপুৰ হয় য'ত যাব খোজে আৰু তেনেকৈ যাব পাৰে আৰু আমাৰ এতিয়া ইয়াৰ পৰা হৈ গ'ল ছিংগল ৰোড আৰু গাইজ পূৰা আহি পালোঁ এতিয়া নাৰায়ণপুৰ তো নাৰায়ণপুৰ আহি পালোঁ
চিধা চিধা যাব পাৰে, কিন্তু সেইটো চাইডে এটা নয়নতৰী আছে, সেইটো কাৰণে আমি ডাইৰেক্ট বাছ এনেকৈ লেফ্ট টাৰ্ণ লৈ কিনে ডাইৰেক্ট বান্দৰদোৱা হৈ কিনে বাছ গুচি যাম আৰু গাইজ একদম মানে আহি পালোঁ মেইন বান্দৰদোৱা আৰু বাছ এনেকৈ ডাইৰেক্ট যাব পাৰে মানে অৰুণাচল মানে ইটানগৰ যাব পাৰে সেইটো ৰাস্তাৰে আৰু আমি ডাইৰেক্ট যাম এতিয়া চিধা যিহেতু আমি মানে গৈ আছোঁ লখিমপুৰ তো এনেকৈ আমি ডাইৰেক্ট মানে হাৰমতি হৈ কিনে যাম আৰু গাইজ একদম ফাইনেলি আহি গ'লোঁ একদম লখিমপুৰৰ কাষত মানে এইখিনি লালুক বুলি কয় মানে ইয়াৰ পৰা আৰু আছে চাগে 7-8 কিলোমিটাৰ মানে আমাৰ মেইন ডেষ্টিনেশ্যন পাবলৈ তো কাষত আছে ধুনীয়া টাইপ পেট্ৰল পাম্প তো ইয়াতে ৰখাই দিলোঁ গাড়ীখন মানে তাতে ষ্টৰত ফোন কৰিলোঁ মানে মালিকক তো মালিকে ক'লে মানে ৰাতিপুৱা আৰু মানে গাড়ী খালী নহয় তো সেইটো ৰাতিপুৱা খালী তো সেই পাছ ইয়াতে ৰখাই দিলোঁ আৰু আমাৰ ভাইটিয়ে পূৰা ভাত মানে একদম ৰেডি কৰিলে যিহেতু আমি বনাইছিলোঁ মানে দুপৰীয়া ভাত এক চাফ পূৰা ভাত চব্জি ৰেডি কৰি দিলে মোক এতিয়া খাব লাগে অকল তো খাই বৈ কিনি বাছ ইয়াতে থাকি যাম না মানে একদম মেইন জেগালৈ যাম নাজানো প্ৰথমতে ভাতটো খাই লওঁ গাইছ আৰু গাইছ পূৰা ভাত খাই মেলি কিনি ইয়াতে পূৰা হৈ গৈছিলোঁ অলপমান আৰু টাইম কিমান আপোনালোক দেখুৱাই আছোঁ চাওক 1:41 তো চাওক এতিয়া পূৰা একদম মানে চাৰি হৈ পিনে মানে কি হ'ল সৈন হৈ গ'ল ন তো লাহেকৈ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ মানে মেইন জেগালৈ যাওঁ আৰু গাইছ এতিয়া ডাইৰেক্ট চিটি গ'ল বাইপাছ ৰোড আৰু এইটো গ'ল ডাইৰেক্ট এতিয়া লখিমপুৰ টাউন আৰু এনেকৈ পূৰা একদম মানে লখিমপুৰ টাউনৰ পিনে আহিলোঁ সোমাই তেনেকৈ এতিয়াৰ পৰা গৈ আছোঁ আৰু ইয়াৰ পৰা মোৰ ডিষ্টেঞ্চনটো বেছি দূৰ নাই 1.5 কিলোমিটাৰ আছে তো 1.5 কিলোমিটাৰ পিছত পাই যাম আৰু গাইছ ফাইনেলি আহি গ'লোঁ আমাক মানে জলকীয়া আমাক লোকেশ্যনটো দিছিলে চাওক গাড়ীখন ৰখাই দিলোঁ ছাইডত এইটো এৰিয়া হয় তো আমাক ইয়াৰে লোকেশ্যন দিছিলে তো ইয়াতে আহি গ'লোঁ তো ৰাতিপুৱা আহি যাব লেবাৰবোৰ তো কোনটো জেগাত খালী হয় নাজানো তো তেতিয়ালৈকে আছোঁ আৰু ৰখি আৰু গাইছ পূৰা একদম গাড়ীটো এইপিনে ৰাস্তাৰ পৰা ডাইৰেক্ট এনেকৈ এইটো ৰাস্তাৰে সোমাই দিলোঁ এয়া চাওক আৰু এইপিনে পৰা গেট খুলি দিলোঁ আৰু আহি গ'ল পৰা লেবাৰ মানে তাৰ পৰা খালী কৰা আৰম্ভ কৰিলে আৰু আপোনালোকক দেখুৱাই আছোঁ চাওক হৈ গ'ল মোৰ পূৰা গাড়ী খালী আৰু পূৰা ইমাৰ্জেঞ্চি ওলাই আছোঁ একদম মানে টাউনৰ পৰা আৰু গাইছ আহিলোঁ পূৰা একদম মানে লখিমপুৰ টাউনৰ পৰা ওলাই তো এইপিনে পাই গ'লোঁ বাছ আৰু বাইপাছ এনেকৈ এতিয়া গৈ থাকোঁ মানে আমি অলপ ইমাৰ্জেঞ্চি গৈ আছোঁ কিয় গৈছোঁ আপোনালোকক দেখুৱাম আৰু জনাম তো মানে আমি সোনকালে যাব লাগে ইয়াৰ পৰা ওলাই আৰু ইমান ঠাণ্ডা পূৰা ঠাণ্ডা একদম কাপি কাপি যাই আছোঁ আৰু গাইছ একদম মানে আহি পালোঁ এইপিনে চাওক আগত টায়াৰ দোকান তাৰমানে মোৰ গাড়ীখন একদম মানে হৈ গ'ল পামচাৰ এইপিনে চাওক আগৰ চকাটো পূৰা পামচাৰ হৈ গ'ল এইপিনে লগাই দিছোঁ মানে জেকটো নহ'লে নালাগে এইপিনে জেক লগাই দিছোঁ চাওক এইটো জেক কাৰণ আমাৰ জেকটো নুঠে এনে মানে ছাপৰ্ট কৰি থৈ দিওঁ মানে তাৰ দোকানৰ পৰা এটা জেক লৈ কিনে উঠাব লাগিব আগৰ চকা হৈ গ'ল পামচাৰ কি কৰিব আৰু ৰাতিপুৱা পুৱা একদম আমাৰ যাত্ৰাই বেয়া এনেকৈ টায়াৰটোৰ পৰা খুলি দিলোঁ সেইপিনে চাওক আৰু এইপিনে ভাইটি আহি গ'ল টায়াৰটো মানে যিমানখিনি হাৱা যায় গোটেই ওলাই দিব আৰু এইটো হৈ গ'ল না আৰু গাইছ এনেকৈ পূৰা টায়াৰ ফিটিং কৰি কিনে বাছ ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ তো আজিৰ ভিডিঅ'টো পূৰা ৰানিং কৰি মানে সমাপ্ত কৰি দিওঁ কাৰণ ভিডিঅ'টো হৈ গ'ল বহুত দীঘল তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট চেনেল যিসকলে ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা তো নেক্সট ভিডিঅ'টো লগ পাইছোঁ তো আজিলৈ বাই গাইছ